नमस्कार प्रदीप्स एकाडेमी यूट्यूब चेनेलटोলৈ সকলোকে স্বাগতম জনাইছো আৰু লগতে জনাবলৈ পাই সুখী যে বিগত 6 মাহৰ অন্তত এই প্ৰদীপ্স একাডেমি यूट्यूब চেনেলটোৱে 100টা সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবলৈ সক্ষম হৈছে গতিকে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছো নমস্কাৰ আৰু স্বাগতম জনাইছো লগতে এই ভিডিঅ'টোত আলোচনা কৰিম নৱমমান শ্ৰেণীৰ অণু আৰু পৰমাণু চেপ্টাৰটোৰ লেসন 3 ওপৰত এই লেসনটোত কি কোৱা হৈছে যদি ৰাসায়নিক সংযোজক দুটা বিধি দিয়া হৈছে এটো লেভচিয়াৰ আৰু প্ৰাউষ্টে দুটা বিধি দিছিল এটা হ'ল ভৰৰ নিত্যতা বিধি আৰু স্থিৰানুপাত বিধি এই দুটাৰ ওপৰত মূলকৈ এইটো ভিডিঅ'ত মই আলোচনা কৰিম লগতে প্ৰথমে ভৰৰ নিত্যতা বিধি কাক কোৱা হয় এইটোৰ বিষয়ে আমি আলোচনা কৰিম যদি ৰাসায়নিক বিক্ৰিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে ভৰ নিত্যতা বিধি মতে ৰাসায়নিক বিক্ৰিয়াটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে এটা ৰূপৰ পৰা আন এটা ৰূপলৈ ৰূপান্তৰিত হ'ব পাৰে যদি আমি দুটা বিক্ৰিয়ক পদাৰ্থ A আৰু B লওঁ তেতিয়া বিক্ৰিয়াজাত পদাৰ্থ C উৎপন্ন হয় এই দুটা বিক্ৰিয়ক পদাৰ্থ আৰু এটো হচ্ছে বিক্রিয়াজাত পদার্থ ইয়াত বিক্রিয়া করার আগত যেটো বিক্রিয়ক পদার্থৰ মুঠ ভর ধৰা হল দুটা মৌল A আছে 2 কেজি B আছে ধৰি লৈছো আমি 1 কেজি তেতিয়া যেতিয়া বিক্রিয়াজাত পদার্থ উৎপন্ন হ'ব তেতিয়া ইয়াৰ ভর হ'ব ইয়াৰ মুঠ ভৰৰ সমান মানে C ভর হ'ব 3 কেজি তাৰ মানে কোৱা হৈছে যে রাসায়নিক বিক্রিয়াটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে বিক্রিয়া হোৱাৰ আগতো মৌল দুটাৰ যি ভৰ আছিল যৌগ গঠন হোৱাৰ পিছতো ইয়াৰ ভৰ হ'ব একই হ'ব 3 কেজি এটো আছিল লেভচিয়াৰ আৰু প্ৰাউষ্টৰ প্ৰথমটো ৰাসায়নিক সংযোজৰ বিধিসমূহৰ প্ৰথমটো সূত্ৰ ইয়াৰ পিছত আছিল স্থিৰানুপাত বিধি মতে এটা ৰাসায়নিক যৌগত মৌলসমূহ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে যদি পানী আৰু পানীৰ পৰা ধৰিলো আমি পানীৰ সংকেত আছে H2 ইয়াত হাইড্ৰোজেনৰ ভৰ হয় 2 অনুপাতত ধৰিলে আৰু অক্সিজেনৰ ভৰ আছে 16 যদি আমি কটাকটি কৰো 1:8 হ'ব ইয়াত হাইড্ৰোজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত হয় 1:8 এই দুটা দিছিল লেভচিয়াৰ আৰু প্ৰাউষ্টৰ মতে ৰাসায়নিক সংযোজৰ দুটা বিধি লগতে আছে পিছত আহিব চাও আমি কি আছে ডেল্টনৰ স্বীকাৰ্য ডেল্টনে কৈছিল যে এটো সকলো পদাৰ্থ পৰমাণু নামৰ অতি ক্ষুদ্ৰ কণাৰে গঠিত যেটো ক্ষুদ্ৰতম পদাৰ্থটাৰ যেটো অবিভাজ্য কণিকা আছে অতি ক্ষুদ্ৰতম যিবোৰ কণাৰে গঠিত হয় সেই কণাবোৰক পৰমাণু বুলি কৈছিল ডেল্টনে ইয়াৰ পিছত আছে পৰমাণুবোৰ অবিভাজ্য কণা যাক ৰাসায়নিক বিক্ৰিয়াটাত সৃষ্টি বা বিনাশ কৰিব নোৱাৰি পৰমাণুটা অতি ক্ষুদ্ৰতম হয় ইয়াতকৈ আৰু মানে বেছি ভাঙিব নোৱাৰিম ইয়াক অবিভাজ্য বুলি কোৱা হৈছে পৰমাণুবোৰ পিছত আহিছে বেলেগ বেলেগ মৌলৰ পৰমাণুবোৰৰ ভৰ আৰু ৰাসায়নিক ধৰ্ম বেলেগ বেলেগ ইয়াৰ পিছত আহে যৌগ গঠনৰ বাবে পৰমাণুবোৰ অখণ্ড সংখ্যাৰ সৰল অনুপাতত যোজিত হৈ থাকে এইখিনি আছিল আমাৰ প্ৰথমটো অণু আৰু পৰমাণু চেপ্টাৰটোৰ প্ৰথমটো ভিডিঅ'ৰ পাৰ্ট 1 গতিকে সকলোকে ধন্যবাদ থাকিল